যিসকল ছাত্ৰই 2025 বৰ্ষত হায়াৰ ছেকেণ্ডাৰীত যদি তেওঁলোকে 60% লৈ পাছ কৰিছে, তেওঁলোকে যদি ডিগ্ৰী পঢ়িছে তেতিয়া তেওঁলোকে স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব। আৰু যিসকল ছাত্ৰই গ্ৰেজুৱেশ্যনত যদি 60% লৈ পাছ কৰিছে আৰু তেওঁলোকে যদি মাষ্টাৰ ডিগ্ৰী পঢ়ি আছে তেতিয়া তেওঁলোকে স্কলাৰশ্বিপ লাভ কৰিব, কম্বাইন্ড মেৰিট স্কলাৰশ্বিপ। আৰু যিসকলে গ্ৰেজুৱেশ্যন পঢ়ি আছে তেওঁলোকে প্ৰত্যেক মাহে 450 টকা পাব, মনত ৰাখিব, প্ৰত্যেক মাহে। আৰু যিসকলে পিজি কৰি আছে, পোষ্ট গ্ৰেজুৱেশ্যন কৰি আছে, তেওঁলোকে 500 টকা প্ৰত্যেক মাহে পাব। দেখিবলৈ পইচাটো খুব কম, কিন্তু মনত ৰাখিব প্ৰত্যেক মাহে লাভ কৰিব। 8 তাৰিখ অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে, 20 নৱেম্বৰৰ ভিতৰত আপোনালোকে ছাবমিট কৰিব লাগিব। ডকুমেণ্টছসমূহ দিছে, কি লাগিব, ফটোকপি, বেংক পাছবুক আপোনালোকৰ, এণ্ড চাৰ্টিফিকেট ফ্ৰম দ্য ৰেজিষ্টাৰ হেড অফ দ্য ইনষ্টিটিউশ্যন হুইচ আপোনালোকে ক'ত পঢ়ি আছে তাৰ এখন চাৰ্টিফিকেট লাগিব, ফাইনেল মাৰ্কশ্বিটখন লাগিব, ফটো এখন লাগিব, আৰু আধাৰ কাৰ্ড লাগিব, আৰু আপোনালোকৰ ছিগনেচাৰটো। থেংক ইউ।